দুদিনমান থাকিলে আমাৰনো কি জীয়েকো অকণমান হেৰি হ'লহেঁতেন অকণমান যেনেকৈ ধৰি দিলে নাথাকে আৰু এতিয়া কি কৰিব নাযায় কি যে ৰাখিযোৰা নিমিলিছে আৰু দেহা কেলে কৈছা আইতাই বেয়া পাব নহয় আমাৰ মাহঁতে এমাহ দুমাহ থাকিছিলে কেঁচুৱা হোৱাৰ পিছত হস্পিটেলতে যে দুদিন থাকিলে তিনিদিন নে চাৰিদিনমান হৈছিলে নি সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি তিনিগৰাকীয়ে সোমাই আছোঁ পাকঘৰত আজি মুনুক দিয়া নাই মাংস অকণমান ৰান্ধিবলৈ লৈছোঁ মই আৰু বিয়নীহঁতক মানে মোৰ হাতেৰে মাংস ৰান্ধি খুৱাবলৈ সময় সুবিধাই পোৱা নাই সেইকাৰণে আজি ভাবিছোঁ ৰান্ধো এইফালে বিয়নীয়ে কাটি আছে আলু আৰু এগৰাকীয়ে কি কৰি আছে আদা নহৰু এইফালে বিয়নীয়ে পিচিছে আদা নহৰু আৰু এইফালে মাংস চাংস ধুলোঁ এতিয়া মই ৰান্ধো তেল পকিলে বিয়নী হেৰি হ'ল নেকি পিঁয়াজ হ'ল দিয়ক খালি পিঁয়াজ মানে কি ক'ম আৰু আপোনালোকক ভাবিছিলোঁ পিঁয়াজ অলপ সৰহকৈ দিম কেৰাহীখন পতাৰ পাছতহে দেখিছোঁ পিঁয়াজ একেবাৰে কমকৈ আছে হ'লেও বোলে ৰান্ধনীৰ হাততে যাদু থাকে চাওকচোন আজি যাদুটো হয়নে নহয় ৰান্ধনীয়ে যদি ভাল চিন্তাৰে ভাল মনেৰে ৰান্ধে তেতিয়া বোলে সকলোবোৰে ভাল হয় আকৌ তেতিয়াহে সম্ভৱ কওক না কওকচোন বৰ ধুনীয়া কথা এটা কৈছিলে কৈ দিয়ক না কওকচোন কৈ দিয়ক কি ভাল মাছ ৰান্ধনী তাৰমানে ৰান্ধনী ভাল হ'লে মাছটো ভাল হৈ যায় সুস্বাদু হয় তাৰমানে ন বাৰু আজি এনেই মাছ বেয়া বুলি ক'লে নহ'ব যেনেকৈ হেৰি নাচনীয়ে যে কয় যে নাচিব নাজানিলে চোতালখন বেকা তেনেকৈ ক'লে নহ'ব ন আমাৰ এখেতে বিয়নীক শাক পাচলি ছিঙিবলৈ ক'লে তেখেতে এইখিনি ছিঙি আনিলে ঘৰৰ তিয়ঁহ ইমান ধুনীয়া ধুনীয়া চাওকচোন এয়া বিলাহী এয়া দাংবডি আৰু এইখিনি হৈছে সৰু বিলাহী এতিয়া মই ধুই পখালি এইখিনি লওঁ তাৰপাছতে এইখিনি আজি পুৰিব লাগিব বহুত বেছি তেল ওলাইছে মাংসৰ পৰা খুব ধুনীয়া তেলাল হয় আৰু ইয়াতে এতিয়া অকণমান আদা নহৰু আছে আলু আছে এইখিনি অকণমান পিছত দিলেহে হয় মাংসখিনি অকণমান সিজি ল'ব লাগে তাৰপাছতে আলু দিলে খুব মজা হয় আৰু কিছুমানে আলুখিনি বইল কৰি দিয়ে মই কিন্তু বইল কৰি নিদিওঁ এইটো কাৰণতে নিদিওঁ যেতিয়া এই তেলৰ লগত সিজা হয় সেই আলুখিনি খাই কি মজা লাগে অকণমান দুটুকুৰা ভাঙি ল'ব আৰু ভাতৰ লগত ক'বই নালাগে মই বিলাহীখিনি একেবাৰতে একদম ভৰ্তিকৈ শিঙি লওঁ এইটো আকৌ অকণ বেছিকৈ ফুৰিলে সৰু বিলাহী পুৰা কি মজা লাগে বেঙেনা পুৰা সৰু বিলাহী পুৰা আলু পিটিকা পুৰি পেলাই লোৱা পিটিকাটো এইখিনিয়ে ভাত খাব আৰু দেহা মানুহ গুড মৰ্ণিং হাই এনাইৰ ওচৰত আছা এনাই যে আজি যামগৈ কৈছে দেহা তুমি যাবলৈ নিদিবা দেই বিয়নী অকণমান যেতিয়া ডাঙৰ হ'ব লাহেকৈ চেণ্ডেল জোতা লুকাবলৈ শিকিব নহয় মুনুহঁতে আগতে কৰিছিলা নাই বাৰু ভাল লগা মানুহবোৰৰ চেণ্ডেল জোতা খুব লুকোৱা হয় নহয় সেইবোৰ আগতে খুব কৰা হয় মুনুৱে সাৰি আছে ঘৰ অকণমানিজনী উঠাৰ পিছতহে আধাতে এৰিলে এডোখৰ আকৌ বিয়নীয়ে সাৰিছিলে তেওঁ আকৌ চাই আকৌ সাৰিছেগৈ নহয় মোৰ সদায় চুইচ কেইটামান আছে যে কি হয় ক'ব নোৱাৰো ফেনৰ চুইচ দিব লাগে লাইটতো দিওঁ বিয়নী লাইটতো দিব লাগে ফেনতো দিওঁ বুজিছেনে সিহঁতি সদায় হাঁহে সদায় গণ্ডগোল হয় সেইকাৰণে গোটেইকেইটা দি দিওঁ আকৌ মই কেঁচা ধনিয়া থকাৰ দিনত মাংসত ধনিয়া দি দিওঁ মাছত ধনিয়া দি দিওঁ ইমান টেষ্টিয়ে হয় গোন্ধটোৰ লগতে কিবা ধনিয়াটো এটা টেষ্টটো আছে কিন্তু এতিয়া আকৌ সেইবোৰ ধনিয়া পাবলৈও নাইকিয়া হৈ গ'ল নহয় লাহে লাহে নাইকিয়া হৈছে বাৰীলৈ আহিছোঁ এতিয়া অকণমান মান ধনিয়া পাত লৈ যাওঁ আজি দিম মান ধনিয়া পাত আমাৰ বহুত এডৰা আছে মান ধনিয়া আৰু এতিয়া মান ধনিয়া পাতবোৰ নতুনকৈ ওলায় এই কোমলীয়া চব কোমলীয়া এটাও মানে বুঢ়া পাত এতিয়া নাথাকেই আৰু ইমান প্ৰকৃতিয়ে কিমান মিলাই থৈ চাওক ইটো ধনিয়া যেতিয়া শেষ হৈ যায় তেতিয়াই মান ধনিয়া পাতবোৰ কোমলীয়াকৈ ওলায় অকণমান গ্ৰেভি নিচিনাকৈ তেতিয়া ভাল লাগিব নি মান ধনিয়া পাত মুনুৱে কৈছে ইয়াত অকণমান পানী দি পেলাই গ্ৰেভিকৈ বনাবলৈ কৈছে জানো এতিয়া কেনেকৈ ভাল লাগিব মোক আকৌ এনেকৈ ভাল লাগিব নিচিনাই লাগিছিলে ধোৱা পখলাবোৰ মাজতে কিয় দেখুৱাওঁ জানে কিছুমানে কয় আপোনালোকে নুধুৱে নেকি মই নাভাবোৱে যে এই ধোৱা বস্তুটো দেখুৱাব লাগিব
সকলোবোৰ বস্তু ধুই মেলিয়ে ৰন্ধা হয় আমাৰ ঘৰত বুলিয়ে নহয় সকলোৱে চাগে ধুইয়ে ৰান্ধে কোনেনো নুধুৱাকে ৰান্ধিব কিন্তু সকলোবোৰ দেখুৱাই থকা আচলতে নহয় আৰু কি ধৰিবলৈ নিদিয়ে নেকি নাযায় কি যে ৰাখিযোৰা নিমিলিছে আৰু দেহা কেলে কৈছা আইতাই বেয়া পাব নহয় এজনী আইতা এজনী এনাই আহা এনাই ভালনে ভাল বোলে দেখিছে অহন অহন এনাই ভালনে কলিজা বিয়ানী ধৰকহিচোন ধৰকহি চাওঁ আমাৰ এইটো খেলহে হৈছে নাই নাই বুলিছে এগৰাকী এনাই এগৰাকী আইতা সকলোৱে বুজি নাপাব মই কৈ দিছোঁ এয়া মুনুৰ মাক কাৰণে এনাই আৰু সেয়া হৈছে মুনুৰ বায়েকৰ শাহুৱেক তাৰমানে এতিয়া মুনুৰ বায়েকৰ ল'ৰাটোৰ আইতাক হয় আৰু সিহঁতি ককাই ভাই হ'ব নাই সেইকাৰণে তেওঁক ক'ব লাগিব আইতা বাই 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 যোৱা 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 অকণমানিৰ লগত লাগি থাকোঁতে এইফালে এয়া পাহৰিছিগৈ তাইৰ লগতে সকলোবোৰ ব্যস্ত এতিয়া ইয়াতে দি দিওঁ মান ধনিয়া পাতখিনি আপোনালোকে মান ধনিয়া পাতৰ গন্ধটো ভাল পায়নে জনাব দেই আৰু যেতিয়া ধনিয়াটো নাথাকে তেতিয়া বাৰু মান ধনিয়া ব্যৱহাৰ কৰেনে অকণমান ৰুই ল'বচোন যাৰ ঘৰত নাই অলপ এজোপা দুজোপা যদি ৰুই লয় নহয় চাব আপোনালোকৰ একদম এডৰা নিজে নিজে হৈ যাব ভিডিঅ'ৰ মাজতে দুটামান পাৰ্ট কেঁচুৱাৰ মাকবিলাকৰ কাৰণে চুজি হালোৱা কেনেকৈ বনাই সুধি থকাসকলে চাব আজি বনাবলৈ লৈছোঁ চুজি হালোৱা অকণমান ঘিউ দিলোঁ আৰু ঘিউটো চচপেনটো তেনেকৈ লগাই দিছোঁ তাৰ পাছতে ইয়াতে দিম 2 চামুচ চুজি আৰু এইটো হৈছে কিনি অনা নহয় এইটো অংগনবাদীৰ পৰা দিয়ে যে সেইটো চুজি হালোৱা হয় আৰু বহুতে কৈছিলে যে চুজি হালোৱাটো তেওঁলোকে ইমান বেছি ভাল পোৱা নাই আমাৰ কিন্তু আজিলৈকে পোক বা অন্য জাবৰ জোঁথৰ একো ওলোৱা নাই খুব ধুনীয়া এনেকৈ ভাজি থাকিব ধুনীয়াকৈ চাব আৰু কিমানখিনি সময় ভাজিব পাৰি আপোনালোকে ভাজি থাকোঁতে নিজে অনুমান কৰিব পাৰিবই গেছটো অলপমান কমাই ল'ব সিমত দিব নহ'লে জ্বলি যোৱাৰ চান্সে বেছি বহুত বেছি সময় ভাজিব নালাগে মই ভাজিলোঁ আৰু ইয়াতে মই দি দিলোঁ ঠাণ্ডা পানী গৰম পানী নিদিওঁ গৰম পানী দিলে এটা প্ৰব্লেম হয় যেতিয়া গৰম পানী দিয়া হয় লগে লগে গোটা হৈ যায় সেইকাৰণে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব আৰু এতিয়া এইটো বয়সত জানে আপোনালোকে চেনিটো খুওৱা নহয় চেনি খোৱালে আচলতে ব্ৰেইন ডেভেলপ নহয় বুলি কয় সেইকাৰণে আমি ইয়াত ব্যৱহাৰ কৰোঁ গুড় গুড় কিমানটো অনুপাতে দিব লাগে আপোনালোকে তেনেকৈ দিব নিজৰ আন্দাজ মতে কিমানকণ দিলে মিঠা হ'ব গম পাব নহয় তাৰ পাছতে একেবাৰে উজু কথা এতিয়া গেছটো বঢ়াই দিব লাগিব অকণমান তাৰ পাছত এনেকৈ লৰাই থাকিব লাগিব চুজি হালোৱাখিনি বনাই হৈ গ'ল বনাওঁতে এটা কথা মন কৰিব ইমানটো জোখতে ৰাখিব বৰ বেছি যদি শুকাই যায় লদা হৈ যায় তেতিয়া সিহঁতি খাব নোৱাৰে জিভাত বা তালুত লাগি ধৰে ইমানটো জোখত যিটো জোখত সিহঁতি গিলিব পাৰে ধুনীয়াকৈ এনেকৈ দিব আমাৰ দেহাজনী ভাল ছোৱালীয়ে মামা খায় খৰি জুই নহ'লেও গেছতো এনেকৈ সৰু বিলাহী পুৰোঁ আমি সৰু বিলাহী এনেকৈ অলপমান ইফাল সিফাল কৰি দিলে হৈয়ে যায় আৰু এফালৰ পৰা এনেকৈ সিজি গৈ থাকিব আৰু এফালৰ পৰা এনেকৈ এৰুৱাই গৈ থাকিব লাগে পিয়নীহঁতৰ লগত ভাত মই একেলগতে খাম এখেতক আজি আগতীয়াকৈ দিছোঁ তেওঁ অকল জলকীয়াটো নালাগে বুলি ক'লে জলকীয়া দিয়া নাই অকল মিঠাতেল নিমখ আৰু সৰু বিলাহী এনেকৈ কৰিয়ে তেওঁক দিওঁ দৈ মামা খাইছে চোৱা এইফালে দৈ সেয়া কিবা এটা কৈ দিয়ক বাই বাই দেউতা মামা খাইছে নহয় তুমিও খোৱা দেই মুনুৱে যদিও ইয়াত পানী দিবলৈ কৈছিলে মই কিন্তু নিদিলোঁ খুব ধুনীয়া হৈছে হয়নে আৰু মোৰ বিলাহী পুৰিও হৈ গ'ল ইয়াত বি জলকীয়া মিঠাতেল পিঁয়াজ আৰু অলপমান নিমখ আৰু ইমান গৰমত মৰাপাত দিয়া দাইল আপোনালোকে খায়নে মৰাপাত দি পেলাই দাইল খাবচোন গৰমত ইমান ভাল লাগে মাহঁতে ভাত খাইছে ভাত খাবলৈ সুবিধাই পোৱা
পোৱা নাই ৰাতিপুৱা স্কুল যাওঁ তেওঁলোকে সেইখিনি সময়ত নাখাওঁ বুলি কয় মই সোনকালে খাই পেলাই যাবগৈ লাগে আজি এসাঁজ ভাত একেলগতে খাম আৰু এটা বস্তু আছিলে নহয় বিলাহী পোৰা খানা মাৰ্কটো দিব লাগে নহয় নম্বৰটো এইটোতো ভালেই পাব ন মাংস মুখত পানী দিবলৈ কৈছিলে মই নিদিলোঁ এনেকৈ ভাল লাগিছে ন তাৰমানে এফালে যদি জোল থাকে তেতিয়া আকৌ অলপ গ্ৰেভিটো খাবলৈ ইমান ভাল নালাগে তোমালে খাব লাগিব নেকি বনোৱা লাগিব নাখাবা নি আকৌ খাবা বিলাহী পুৰা চবৰে হেৰিকেইটা কম কম খাব অকণমান খাব চাগে মোৰটো কথা ইমান ক'ব নোৱাৰি ই মাংস থাকিলে বাকী বেলেগ বস্তুবোৰ ইমান নাখায় অকণমান দিম নে হ'ব বুজিছেনে বুজিছে আকৌ জ্বলা ভাজি ইমান টেষ্টি হৈছিলে বিয়নী অকণমান খাম বুলি কৈছিলে খাবনে লাগিব জ্বলা ভাজি ধুনীয়া হৈছে কিন্তু বহুত জ্বলা হ'ল বহুত জ্বলা হ'ল আপুনি মানে 3টা দি দিলে না জলকীয়া সেইটো কাৰণে বেছি জ্বলা নহয় বেছি জোখতকৈ বেছি হ'ল এইটো কেমেৰাটো ভাল লাগিছে ন বিলাহী পিটিকা বোলে বৰ ভাল লাগিছে তথাপিতো খাইছা বেছিকৈ খাবলৈও ভয় লাগে এইটো ওলাই যায় আৰু সেইটো কি হয় থাকে এনাই যাবলৈ ওলালে নহয় কলৈ যাব নোৱাৰে এনে কলৈ যাব গুৱাহাটীকে এটুকুৰা ভালকে খায় এইটো তুমি নেখাবা নহয় এইটো তামোল নেগাবে নি কৃষ্ণ আদে বিদায় কৰক বিয়নীয়ে জহা চাউল কেইটামান অকণমানিজনীলৈ লৈ আহিছিলে আৰু উখোৱা চাউল কেইটামান আমাৰ এওঁ পৰা শাকত বোলা এইটো মিটিৰত বোলা বেগটো সুধা কাটিব নোৱাৰি নহয় কৃষ্ণ দেই আজি যায়গৈ আৰু দুদিনমান থকা হ'লে ভালকৈ লৈ যাম হয় নহয় আৰু দুদিনমান থাকিলে আমাৰনো কি জীয়েকৰ অকণমান হেৰি হ'লহেঁতেন অকণমান যেনেকৈ ধৰি দিলে নাথাকে আৰু এতিয়া কি কৰিব আলহী তেনেকৈ আহে আৰু মুঠতে যায় এতিয়াতো বাদে অকণমানি যদি জন্ম হোৱাৰ পিছত ভিডিঅ'কেইটা আপোনালোকে দেখিছিলে নহয় সেইকেইদিনতো নাই থলে আৰু পিছদিনাখনে ঘৰলৈ গ'লগৈ স্কুললৈ যাওঁ দৌ মাৰি দৌৰি আহোঁ নিচিনাকৈ বিয়লি আহি আকৌ সেই কেইদিনমান থাকিলেও কিমান হ'ল আমাৰ মাহঁতে এমাহ 2 মাহ থাকিছিলে কেঁচুৱা হোৱাৰ পিছত হস্পিটেলতে যে 2 দিন থাকিলে 3 দিন নে 4 দিনমান হৈছিলে নি তাত থলে আৰু পিছদিনাখনে গুচি গ'ল